তোমাৰ ভিডিঅ'খন মইতো চব শ্বেয়াৰ কৰি তাতে কিন্তু কথাটো হ'ল কমৰ চাপি ৰাস্তাটো সেইটো প্ৰথম কথা এইটো হ'ল বাগানৰ মাজৰ ৰাস্তা বাগানৰ মাজৰ ৰাস্তা মানে কি চিকিউৰিটি কথা আছে চিকিউৰিটি কথা আছে বহুত কথা আছে আমাক যদি আগতে ক'লেহেঁতেন যে গাড়ী আহিব বা এনেকৈ আহিব আমি ৰাতি কিবা এটা হেৰি কৰি পেলাই এস্কৰ্ট দি পেলাই আমি তাত পঠিয়াই দিলোঁ দিনত যাবলৈ কোনো কাৰো ৰেষ্ট্ৰিকশ্যন নাই ঠিক আছে ইয়াত যদি পাৰ পেলাই দিলে আমাক যদি ক'লেহেঁতেন আমি যদি খবৰ পালোহেঁতেন যে আপুনি আহি আছে আমি নিজে বাওঁ খাই পেলাই আমাৰ ট্ৰেক্টৰ মানুহবিলাক তাত পঠিয়াই দিলে তাত অলৰেডি মানুহ কাম কৰি আছে 11টা ফেমিলি আমাৰ তাত কৰি আছে বাগানত খুৱাইছোঁ আমি পানী খুৱাইছোঁ আমি চব খুৱাইছোঁ পানী দিছোঁ পানী খুৱাইছোঁ চব বুজাবুজিটো কিবা এটা ভুল হৈছে এইটোৱে গম পাইছোঁ ন কালি আমাৰ গাড়ীখন আহিলে 10টা বজাত 10টা বজাতে ট্ৰেক্টৰখন আহি পাই গ'ল ৰাতি 11টা বজাত আহিছে আমাৰ ৰাতিপুৱা মোক বাঁহখিনি মোক প্ৰয়োজন হৈছে বুলি তেখেতলৈ গম পালে ৰাতিটো কাম নহয় না এইটো যেতিয়া মোক প্ৰয়োজন হৈছে বুলি গম পাই তেখেতলৈ কি কৰিলে মোক বিচাৰাও নাই জাষ্ট মোক প্ৰয়োজন হৈছে বুলি গম পাই গ'ল নাহাবাৰীৰ পৰা একদম বাঁহ কাটি লোডিং কৰি ট্ৰেক্টৰত পূৰা পঠাই দিলে আৰু দেই পঠাই দিয়াৰ পাছত ইয়াত কি হ'ল তেখেতলোকে ইয়াত 2 ঘণ্টা ৰখিলে ৰিকুৱেষ্ট কৰিলে বহুত ৰিকুৱেষ্ট কৰিলে যে যাবলৈ দিয়ক জাষ্ট কিমান দূৰ বেছি দূৰতো নহয় পেলাই দিয়ক তেখেতলোকে মানে ৰিজনটো কি ক'লে তেখেতলোকে ক'লে যে পুল ভাঙি আছে আগত যাব নোৱাৰিব পুল এটা ভাঙি আছে এইটো শুনক বানপানী আহিলে এইডোখৰলৈকে বানপানী আহিলে একদম 4 ফুটলৈকে পানী আছে তাৰপিছত ৱেলফেয়াৰ অফিচাৰ নে কোনোবা এজন হয় আৰু পুলটো ভঙা আছে পুলটো আমি এটলিষ্ট ৱেলফেয়াৰ অফিচাৰজনো আহিলে তেখেতলোকে তেখেতকো ৰিকুৱেষ্ট কৰিলে মোৰ মতে একো বেয়া অপমান কৰিছিলে কোনো ধৰণৰ মিছবিহেভ কেতিয়াও কৰা নাই কাৰণ জানে যে মোৰ কাৰণে আহিছিল যে তেখেতলোক মানে জানে যে মই তেনেকুৱা মানুহ নহয় মানে কাৰোবাৰ মিছবিহেভ কৰা মানুহ একদম নহয় তেখেতলোকো আহিলে তেখেতলোকে 2 ঘণ্টা ৰিকুৱেষ্ট কৰিছে তাত লয়াৰ আছে তাত লয়াৰ আছে ক'ৰবাত ডিপাৰ্টমেণ্টৰ মানুহ আছে চব মানুহ ইনভল্ভ আছে তহঁত ডাঙৰতীয়া পৰা লৈ আহিছে মাত্ৰ মোক বাকী নিদিলোঁ কাৰণ কি হৈছে মোক যিখিনি বাহ তাত পৰি আছে একদম ইউজলেছ হৈ আছে তাত ইউজ কৰিব পৰা নাই কাম কৰা মানুহখিনি মই একদম নাগালেণ্ড অসমৰ বৰ্ডাৰৰ পৰা তেখেতলোক আহিছে পাৰ ডে 11জনক 1000কৈ দিছোঁ 11,000 টকা কৰিছে কামৰ প্ৰেছাৰ বহুত আমি কালি ডেথ পৰিয়াল লগ কৰিছোঁ তাৰপিছত ফিডিং কৰি আছিলোঁ ফিডিং কৰাৰ পাছত গম পাইছোঁ যে মোক গাড়ীখনকে যাব দিয়া নাই এইফালৰ পৰা তাত মই ফোনতো কথা পাতিলোঁ মই ক'লোঁ যে যাবলৈ দিয়ক মই গাড়ী ঘৰ বনাইছোঁ গম পাৱে তেখেতলোকে মোক ইমানটো কৈছে যে তেতিয়াও মোক এটা কথাই ক'লে পুল ভাঙি আছে যাব দিব নোৱাৰি গাড়ী যাবই নোৱাৰে সেইটো ৰাস্তা দি গাড়ী যাবই নোৱাৰে কোনো ধৰণৰ গাড়ী এইটো ৰাস্তা দি যোৱাই নাই বুলি মোক ক'লে তেনেকৈ ক'লে ঠিক আছে একচেপ্টেড বাৰু সেইটো নোৱাৰে বাৰু ঠিক আছে মই আহিছোঁ তেতিয়াহ'লে মই ৰাতি 12টা বজাত ইয়াত পাইছোঁ 12টা বজাত পাইছোঁ মই পাৰ্চনেলি গৈ পেলাই ৰিকুৱেষ্ট কৰিলোঁ এবাৰ যে কিন্তু মই কোনো ধৰণৰ মিছবিহেভ কেতিয়াও কৰা নাই আৰু ল'ৰাকেইটা সুধি চাব পাৰে মই এবাৰো তাৰপিছত কোৱা নাই যে খুলি দিয়ক একবাৰো কোৱা নাই তেখেতলোকে মোক ক'লে ঠিক আছে আমি কি কৰিলোঁ যদি নিদিয়ে যদি মোক গাড়ীখনেই যাবলৈ নিদিয়ে ঠিক আছে তেতিয়াহ'লে কান্ধত লৈ যাম এইখিনি বাহ আপোনালোকে আধা বাহ দেখি আছে বাকী আধা বাহ 188 বাহ এই গোটেই সৰু ল'ৰাকেইটা পাছফালে আছে গোটেইকেইটা কান্ধত লৈ একদম কান্ধত লৈ তাত থৈছে ভাবি চাওক জাষ্ট ইমেজিন মানে ইমান কষ্ট হৈছে এইখিনি কৰোঁতে আমি গৈ পেলাই তাত দেখিছোঁ বহুত ভাল হৈ আছে কোনো ধৰণৰ মই আজিৰ কথা কৈ আছোঁ কালিৰ কথা কৈ আছোঁ আগতে হৈছে একচেপ্ট ঠিক আছে মই একচেপ্ট কৰি লৈছোঁ যে আগতে ভাঙিছিলে কিন্তু কালি যোনটো কথা আমাক ক'লে 10টা বজাত যে পুলটো ভাঙি আছে পুলটোৰ পৰা যাব নোৱাৰিব ট্ৰেক্টৰটো যাবই নোৱাৰিব যেনেকৈ আমাক ক'লে তাত গৈ পেলাই দেখিছোঁ স্পটত পুলটোত মই যদি 3খন ট্ৰাকো খাৰা কৰি দিওঁ নহয় পুলটো নাভাঙে তাত সাধাৰণ এখন মাত্ৰ ট্ৰেক্টৰহে যাবলৈ আছিলে মাত্ৰ 10 মিনিট বা 20 মিনিটৰ কাম আছিলে মানে আমাৰ প্ৰব্লেমটো কি হৈছে এইটো 2টা ৰাস্তা আছে বুলি মই জানো এইটো মেইন ৰাস্তা হয় বুলি মই জানো কিন্তু এইটো ৰাস্তা দি ওপৰ খুঁটিত কাম কৰিব নোৱাৰোঁ এইটো ৰাস্তা দি অকল তলৰ খুঁটিতহে কাম চলিব কিন্তু ওপৰ খুঁটি মানুহৰ ঘৰবোৰ বেছি 25 নে 28টা এফেক্ট 135 তাৰে এটা টিম RSS টিমটোৱে কৰি আছে আমি কাৰণ তাতো আমি ঘৰ কৰি আছোঁ সেইফালে তলৰ খুঁটিতে ঘৰ কৰিলোঁ ওপৰ খুঁটি পাতে 2টা ফ্ৰেম ৰেডি হৈ গ'ল এটা RSS পাৰ্টিক নিজেও লগ পাইছোঁ আমি সেইকাৰণে বাঁহখিনি আমাক ৰিকুৱাৰমেণ্ট কি আছে আমি বাঁহখিনি ইয়াত পেলাম ইয়াৰ পৰা আকৌ কান্ধত লৈ তালৈ নিম আমি সিমানটোৱে বিচাৰিছিলোঁ জাষ্ট যে বাঁহখিনি যাতে তাত পেলাব পাৰোঁ আৰু তাৰ পৰা যাতে কান্ধত লৈ পেলাই আমি সেই জেগাডোখৰ তথাপিও কান্ধত নিবই লাগিব গাড়ী নিয়া পচিবলে নহয় এতিয়া আমাৰ কি হ'ল কালি ৰাতি 1টাৰ পৰা কণ্টিনিউৱাছ 4.5 ঘণ্টা কণ্টিনিউৱাছ যদি মিছা কথা কৈ চাওক প্ৰুফটো বাঁহখিনিয়ে কৈ দিব কণ্টিনিউৱাছ এই ল'ৰাকেইটা সৰু ল'ৰা হয় এটাও ইয়াত আপোনালোকে ধৰি লওক গ্ৰেজুৱেশ্যনৰ ল'ৰাও নহয় আনকি হায়াৰ ছেকেণ্ডেৰী ল'ৰা হয় কমাৰ্চ চাপৰি দাদা কেইজনমান আছে
একেলগে কান্ধত লৈছে, মই কান্ধত লৈছোঁ, লৈ প্ৰায় 182 মিটাৰত পেলাবলগীয়া হৈছে। বাজাজ তিনিজন তেতিয়া ল'ৰাকেইটা তেতিয়াও দেখি আছে যে মানুহখিনি কিমান কষ্ট হৈছে। এতিয়া যিকোনো মানুহৰ নহয় এখন থাকিব মানে যিকোনো এক চিকুট হ'লেও খেলিব, যিমান সেই মানুহক লাগিলে। কাৰণ সেইখিনি মানুহক দেখিছে যে এই সৰু সৰু ল'ৰাকেইটাই মই এই ৰাতিটো মোৰ কি দৰকাৰ পৰিছে, কিন্তু মই ফিল্ডত কাম কৰা মানুহ হয়, মই পলিটিচিয়ানো নহয়, না মই কিবা এটা মোৰ ইনিচিয়েল কিবা এটা বেনিফিট আছে, না মই বিজনেছ কৰিবলৈ ইয়াত আহিছোঁ। সেই বাঁহখিনি নিয়াৰ টাইমত এটলিষ্ট যিজনক জনোৱা হৈছে, যেনেকৈ আপোনাক জনোৱা হৈছিলে, আপুনি জানেও চাগে মই ইয়াত আহিম বুলি। মই কৈছিলোঁ যে মই ইয়াত ঠিক আছে, যদি যাব নিদিয়ে মই আহিম তালৈ বুলি। যদি আপোনালোকে জিদ ধৰিছে ময়ো জিদ ধৰিম বুলি কালি মই এইটো ক'লোঁ, মোৰ এটাই আছিলে যদি আপোনালোকে জিদ ধৰিছে তেতিয়াহ'লে মোৰ সাধাৰণ গাড়ীখনে যদি যাব দিয়া নাই, আপোনালোকে জিদ ধৰিছে ময়ো জিদ ধৰিম। মই বিশেষ জিদ কি ধৰিছোঁ, মই ইয়াত আহি পেলাই মই হাল্লা কৰিছোঁ, কোনো ক'ব নাই, এটা চিঞৰ আমাৰ ইয়াৰ পৰা কোনো মৰা নাই, কাকো আমনিও কৰা নাই, কৈ গৈছে কোনোবাই আমনি পাইছে, ল'ৰা আনকি চকীদাৰকেইটাকো আমি আমনি কৰা নাই, ল'ৰাকেইটা বেয়া কৈছে, এই ভাইটিজনে বেয়া কৈছে, গৈ খাবতো মোৰতো নেলাগে থক, তেওঁলোকে কৈছে ঠিক আছে নেলাগে, মই বেয়া মই ঠিক আছে নেলাগে, কাৰণ বহুত ৰিকুৱেষ্ট কৰা হ'ল, আমি ৰিকুৱেষ্ট নকৰোঁ, আমি এটা কাম কৰোঁ, আৰু মোৰ কাম হ'ল মোক কাম হ'ব লাগে যেনেকৈ হ'ল, মই মানুহকেইটাক যেনেকৈ হ'লেও ৰাতিপুৱা বাঁহখিনি প্ৰভাইড কৰিব লাগে, কাৰণ সিহঁতি বহুত কষ্ট কৰি আছে, কাম কৰা মানুহখিনি পইচা দিছোঁ যদি বহুত কষ্ট কৰি আছে। এই ঘৰকেইটা যিসকলৰ ঘৰ বনাই আছোঁ মোৰ কোনোৱে নহয়, মই চাব হ'লে এটা ঘৰ বনাব দিবও নালাগে, মই ইজি এটা ৰাস্তা এইটো ৰাস্তা দি কৰিলোঁ হ'লে তেখেতলোকৰ ঘৰ বনাই দিব পাৰিলোঁ হ'লে, ইজি এটা ৱেট, কিন্তু তেখেতলোকৰ বেছি প্ৰয়োজন হৈ আছে, তেখেতলোকৰ এইফালে আহিবলৈ পচিবলো নহয়, বহুত দিগদাৰ হৈছে, জাষ্ট সেইটোৱে এম আছে। কিন্তু কালি মই যোনটো দেখিলোঁ 4.5 ঘণ্টা 5 ঘণ্টা কাম কৰাৰ পাছত যে এজন নাহিলে, যে মানুহ এজন নাহিলে, আপুনি যিটো সময়ৰ কথা ক'লে এইটো আজি এমাহৰ ভিতৰত এইটো এটা সময় যিটো সময়ত কিবা এটা বিসংগতি ঘটিল। কিয় ঘটিল? ৰাতি হোৱাৰ কাৰণে ঘটিল, দিনত তেনেকুৱা নাই হোৱা। সন্ধিয়া 7টা বজালৈকে আমাৰ ৰিলিফৰ গাড়ী আহি আছে গৈ আছে, কোনো প্ৰব্লেম হোৱা নাই। এইটো বাগিচাখনৰ আমি পৰিচালনা কৰোঁতে কিছুমান নিয়ম নীতিৰ মাজেৰে চলোঁ। ৰাতি আমাৰ চকীদাৰৰ ইনষ্ট্ৰাকশ্যন দিয়া থাকে যে গেটখন বন্ধ কৰি ৰাখিবি, ইয়াত আমাৰ বেলেগ ইছ্যু হৈ থাকে, সেইও এটা ইছ্যু। দিনত আমাৰ একো প্ৰব্লেম নাই, ঠিক আছে। আপোনালোকে আহিলে আমি বহুত ভাল পাইছোঁ, সহায় কৰিছে। আমাৰ বাগিচাৰ সীমাতে 11টা পৰিয়াল এতিয়াও আছে। বাঁহ এটা পাৰ্টি আনি তাত বাঁহ পেলাই থৈছে, তাৰপিছত এটা কাম কৰা পাৰ্টি আমাৰ ইয়াতে ক্লাবত আছে থাকিছে। তাৰপিছত এই বাঁহখিনি যদি গাড়ীখন ঘূৰি যাবগৈ লাগে ঠিক হ'লে আমাৰ গাড়ী আছিলে ৰাতিপুৱা আমি পঠিয়াই দিলোঁ। চিম্পল কেলে নহয়, মই কালি ৰাতিয়ে বুজালোঁ যে মোক ৰাতি কেতিয়াও চাওক, ৰাতি 1টা বজাত কেতিয়াও চব কথা আমি বুলি এইকাৰণে নকওঁ। আপুনি কৈছে ধন্যবাদ, আপুনি বহুত ভাল কাম কৰে বুজিছোঁ, কিন্তু আমাৰো নিৰ্দিষ্ট কিছুমান নিয়মৰ মাজত আমি চলোঁ। গতিকে আমি ৰাতিপুৱা আৰামছে এতিয়াও গাড়ী নিয়মৰ কথা ক'বলৈ যাওঁ, মই যদি নিয়মৰ কথা ক'বলৈ যাওঁ, এতিয়া বানপানী সময় নহয়, আমি যদি নিয়ম বান্ধিবলৈ হয় নহয় তেতিয়া কি হয়। আৰু বানপানী হওঁতে প্ৰথম আমি চবক গোটেই ৰাইজক এমাহ কোনেও ডিনাই কৰিব নোৱাৰে যে বাগিচাই নাই কৰাও নাই। আমি থাকিছোঁ, ৰাখিছোঁ, চিকিৎসা কৰিছোঁ, খাবলৈ দিছোঁ, আমি ডিনাই কৰি দিছোঁ। কিন্তু এটা হ'ল কি ৰাতি হোৱাৰ কাৰণে সেইকাৰণে আমি এইখিনি এতিয়া লৈ যাম। কিন্তু কথাটো হৈছে আপোনালোকে বহুত সময় মোক কালি কোৱা হ'ল যে পুলটো ভাঙি আছে বুলি। মই এটা কথা বুজি নাই পোৱা, মোক মিছা কথা কিয় ক'লে? ঠিক আছে, পুলটো ভাঙি আছে আৰু এটা পইণ্ট কৰিব বিচাৰিছোঁ দেই। অলপ আগত আমি 10টা বজা বুলি মেনশ্যন কৰিছিলোঁ, আপুনি ক'লে নহয় 11টা বজাত বুলি কয়। তেতিয়াহ'লে আপুনি গম পায় যে আমি 11টা বজাৰ পৰা ইয়াত নাই ৰাতিপুৱা গম আৰু চাওক এতিয়া ঘটনাটো হ'ল কি, সমস্যা এটা হ'ল, 11:30 ফোন কৰিছোঁ, এখেতলৈ 5 বাৰ ফোন কৰিছোঁ, এখেতক কৰিছোঁ। আপোনাৰ নাম বিবেক শৰ্মা নহয় জানো? বিবেক শৰ্মাৰ কাৰণে হয়, ঠিক আছে। মই 5 বাৰ ফোন কৰিছোঁ, আপোনালৈ ফোন কৰিছোঁ, আপোনাৰ ৰেছপন্স দিয়া নাই, আপুনি ৰাতিপুৱা কৈছে। আপোনালোকেতো ইমাৰ্জেঞ্চি কৈছে, আপোনালোকেতো ফোনটো ৰেছপন্সটো দিব লাগে। আপোনালোকৰ নিয়মটো আমি চবে মানিব লাগে, বাগানৰ নিয়ম মানিছোঁ, ঠিক আছে। কিন্তু আপোনালোকে এই বানপানীৰ সময়ত যে ইমাৰ্জেঞ্চি কোনোবা আহিব পাৰে, সেইটো সময়ত আপোনালোকে ইমান ৰেষ্ট্ৰিকশ্যন ৰাখিবলৈ কি থাকিলে? এইটোতো ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ নহয়, আপোনালোকে ইমান বেছি কোনোবা কিন্তু বুজিব লাগিছিলে। আমি 9টালৈকে আমাৰ অপেন থাকে। কথা এটা হ'ল, সময়দাক ক'লে যে ৰাতিৰ কাৰণে, আপুনি কৈছে ৰাতিৰ কাৰণে গাড়ী পাৰ কৰা, কিন্তু সময়দাক যদি ৰাতি ক'লেহেঁতেন যে বাঁহখিনি এনেকে তুলি থওক যে ৰাতিপুৱা গাড়ীটো পাৰ কৰাব পাৰিব, সেই কথাটো কিয় নক'লে? এতিয়া যে কৈছে যে বাঁহখিনি এতিয়া নিব পাৰিব, কিয় ফুলৰ কথা আনকি দিনৰ পোহৰ হোৱাৰ কথাটো বেলেগ টাইপত গৈছে। ৰাতিপুৱা 6টা বজাৰ পিছতে এইজন মানুহে অসমৰ কাৰণে যি কৰি আছে নহয়, ইয়াত ৰাতিটো বহি থকা সম্ভৱে হ'বই লাগিছিলে। 6টা এই মানুহজনক এনেকে ৰখা কোনো উদ্দেশ্য থাকিব লাগিছিল।
আৰু কৈছে আপোনালোকে দিনৰ ৰাতি মানুহখিনি কষ্ট হ'ল, ৰাতি বাঁহ লৈ লৈ তালৈ গ'ল, গাড়ী পৰা নমাই দিলে, এতিয়া কৈছে কি গাড়ী দি আমি লৈ যাম। তেতিয়াহ'লে ফুলটো কথা মিছা কথা ক'লে, তেতিয়াহ'লে। কিন্তু কথাটো হৈছে যে মই কালি ডেথ পৰিয়াল দুটা লগ কৰিছোঁ, তাৰপিছত মই ফিডিং কৰি আছোঁ। ফিডিং কৰাৰ পাছত আকৌ এইখিনি ইয়ালৈ মই আহিবলগীয়া হ'বই নালাগিছে। মই এবাৰ ক'লোৱেই, ফোনতে পাতিলোঁ যে মোৰ গাড়ী হয় পঠাই দিয়ক। আৰু যোনখিনি মানুহ আহিছে চব ৱেল এণ্ড গুড মানুহ, চব হেৰি মানুহ। তেখেতলোকে ৰিকুৱেষ্ট কৰিছে, বেলেগ কোনোবা অহা হ'লে অলপ হ'লেও হাল্লা গোলা কৰাত হৈছে। আপুনিতো চাগে শুনিছে, ফোনত হ'লেও কথা পাতিছে, কিবা মিছবিহেভ কৰিছে, মিছবিহেভ নাই কৰা। আপুনি জানে চাগে আমাৰ গাড়ীয়ে হয় বুলি কৈছে চাগে, কৈছে হয় নাই, পিছত হ'লেও কৈছে। আপুনি জানে তাৰমানে এবাৰে কয় যে আমাৰে গাড়ী হয়। যদি মই এতিয়া মই বানপানী কথা ক'বলৈ যাওঁ, এতিয়া বানপানী কথা যেতিয়া টাইম টেবুলৰ কথা কৈছে বা কিবা কৈছে, টাইম টেবুলটো মোৰো আছে, শুবলৈতো মোৰো মন যায়, হয় নাই? এতিয়া যদি মই কওঁ যে আমি ৰাতি মেট্ৰেছ ডিষ্ট্ৰিবিউট কৰিছোঁ, এতিয়া যদি মই কওঁ যে দুদিন মই হোৱাই নাই, কোনোবাই বিশ্বাস কৰিব? নকৰিলে একো ইছ্যু নাই, কাৰণ মানুহে এবাৰে কথা নাই। এতিয়া আপোনাক ফোন কৰিছে ৰাতি, ফোনটো ৰিচিভ কৰা নাই, ঠিক আছে, একো ইছ্যু নাই, ৰিচিভ কৰা নাই। মোৰো ফোন আহে ৰাতি, মোৰ ফোনটো পুলিচ যদি দেখা পাব বিশ্বাসে নকৰে, মোলৈ ইমান ফোন কেনেকৈ আহে বুলি ভাবিব। মানুহে বিশ্বাসে নকৰে। মোৰ যদি 3টা মোবাইল আছে, এটা মোবাইলত 250কে কল আহে, মই বিশ্বাসে নকৰোঁ, মই লেভেল দি আছোঁ বুলি ভাবিব। আহিব সেইটো আহে। মই তাৰ মাজত এই ডেথ হোৱা ছোৱালীজনী মাজুলীলৈ পঠাইছোঁ এম্বুলেঞ্চ মাতি ৰাতি, তাৰ মাজত এই এম্বুলেঞ্চ ল'ৰা এটা চিৰিয়াছ হৈ গ'ল, সৰু ল'ৰা এটা, তাৰ মাজত এম্বুলেঞ্চ পঠাইছোঁ ডিব্ৰুগড়, তাৰ মাজত প্ৰেগনেণ্ট মানুহক ৰেস্কিউ কৰিছোঁ ৰাতি। মোলৈ ফোন আহে, তথাপিও মই ফোনকেইটা কেলৈ ৰেস্কিউ কৰিছোঁ? কাৰণ সেইকেইটা ইমাৰ্জেঞ্চি হয়, ইমাৰ্জেঞ্চি হ'ব পাৰে, আপোনালোকে শুই থাকিব পাৰে, তাতো ইছ্যু নাই। কিন্তু মোৰ এটা কথা চাওক, এটলিষ্ট মিছা কথা ক'ব নালাগে। মই গৈ পেলাই দেখিছোঁ, মোৰতো বেয়া লাগিছে ন, মই কান্ধত আমি কি দৰকাৰ পৰিছে কান্ধত নিবলৈ? মই ৰাতিপুৱালৈকে ৰৈ দিব পাৰিলোঁ হ'লে। মই তেতিয়াও কৈছোঁ যে মোৰ মানুহকেইটাই 5টা বজাৰ পৰা কাম কৰে, যদি বাঁহ বিচাৰি আছে, মই প্ৰভাইড কৰিব পৰা নাই, ভুলটো মোৰ হৈ আছে, কাৰণ মই প্ৰভাইড কৰিব পৰা নাই। মই আৰু এংচিয়াছ বুলি কৈছে, মই অলপ ডেছপাৰেট হৈ গৈছে, মানে মই প্ৰভাইড কৰিব পৰা নাই। মোৰ মানে মই গিল্টি হৈ গৈছোঁ, কাৰণ মই বাঁহ দিব পৰা নাই, মই বাঁহ দিব নাই পৰা কাৰণে তেখেতলোকৰ ঘৰ বনাম। মোৰতো বেয়া লাগি গৈ আছে ন, কাৰণ মই এনেকুৱা এটা জেগা চুজ কৰি পালোঁ যোনটো জেগা পচিবল নহয়। এটলিষ্ট কালি ৰিকুৱেষ্ট কৰা হৈছে, এৱেৰ হয়, তেতিয়া কিবা নহয় কিবা এটা কনচিডাৰ কৰিব লাগে বুলি মই ভাবিছোঁ। মানে কিবা নহয় কিবা এটা কনচিডাৰ কৰিব, এটলিষ্ট মিছা কথা ক'ব নালাগিছিলে যে পুলটো ভাঙি আছে। গৈ পেলাই মই পুলটো যে নভঙা দেখিছোঁ, মোৰতো বেয়া লাগিছে। নিশ্চয় নগ'লো, আমি এইটো কথা বিতৰ্ক নকৰিলোহেঁতেন। হয়, তেখেতলোকে সঁচা কথা কৈছে, এই কথাটো আমি মানি ল'লোহেঁতেন। গোটেই ৰাতি বহাই থ'লে। কালি আমাক কি কৈছিলে? কালি আমাক কৈছিলে যে ভঙা পুল গাড়ী যোৱা পচিবিলিটিয়ে নাই। তেখেতলোকে ক'লে, তেখেতলোকে সেইটো বাঁহখিনি পেলাই, কাৰণ বাঁহ দিব লাগিছে, পেলাইছে, বাকীটো নাজানে কিমান দূৰত যাব লাগে। তো সেইটো মোক কালি মিছা কথা কোৱাৰ কাৰণেতো আমি ইমানখিনি এতিয়া হেৰি কৰিবলগীয়া হৈছে। তেতিয়াহ'লে ৰেছপনচিবিলিটি মই ক'লোৱে যে 5টা বজাত মোক পোৱাই দিব লাগে, 5টা বজাত ৰেছপনচিবিলিটি লৈ লওক যে নাই আমি পেলাই দিম। ৰেছপনচিবিলিটি কোনো লোৱা নাই। সেইটোতো নল'লে, ৰাতিপুৱা 6টাতহে এখন খুলিব বোলে গেট। এই ৰাতিপুৱা 6টা ৰাতিপুৱা চবচে ইণ্টাৰেষ্টিং হ'ল, মই তেতিয়ালৈকে ধৈৰ্য ধৰিছোঁ, আমি এটাও কমপ্লেইন কৰা নাই। আমি ৰাতিপুৱালৈকে কান্ধত লৈ বাঁহখিনি পেলালোঁ, ৰাতিপুৱা পোহৰ হৈ গ'ল, এবাৰ গৈ পেলাই এই যে তুমি কৈছিলা গৈ পেলাই ৰিকুৱেষ্ট কৰিলে যে গাড়ীখন এতিয়া যাব দিব পাৰিব নেকি? তেতিয়া বোলে 6টা বজালৈকে যাব দিব নোৱাৰোঁ। এতিয়া ভাবি চাওক, বহি থকাটো যোগ্য হয়। ৰাতিপুৱাও সুধিলে, ভাবি চাওক, 4 ঘণ্টা আমি অলৰেডি 5 ঘণ্টা ষ্ট্ৰাগল কৰিলোৱে, 5টা বজাত ডিউটি কৰিছোঁ। আমি ৰাতি কিবা অনুদান আছিলে নি যে সময় গগৈ ডাঙৰীয়া ইয়াত ঘৰ বনাব নোৱাৰিব, এনেকুৱা কিবা ইছ্যু আছিলে নেকি? কোনোবাই বাধা দিছিলে নেকি? মই ফোন নাই কৰা, মই আপোনাক ফোন নাই কৰা, তেখেতে কৰিছে। মই কৰিছোঁ আপোনাক। তেখেতে ৰাতিপুৱা যেতিয়া আহি পালেহি, তেতিয়া তেখেতৰো দেখি বহুত বেয়া লাগিছে। তেতিয়া মই কৈছোঁ আপুনি যাব পাৰে বুলি ক'লো। আপুনি কৈছে ইটো ৰাস্তা আছে নহয়, ইটো ৰাস্তাই যাব লাগে, কিয় গায়ে কথাবোৰ কৈছে আপুনি? আপোনাৰ কথাবিলাক বদলাই নিদিব আপোনালোকে। ৰাতিৰ পৰা মানুহখিনি হাহাকাৰ কৰি আছে, কিন্তু কথাবিলাক আপোনালোকে বদলাই নিদিব। ইটো ৰাস্তা আছে, কেনেকুৱা কথাবোৰ কৈছে আপুনি ফোনত? আপোনাৰতো ৰেছপনচিবিলিটি থাকিব লাগিছিলে, আপুনি এজ এ মেনেজাৰ হয়, ৱেলফেয়াৰ মেনেজাৰ, ৱেলফেয়াৰ অফিচাৰ। আপুনি ৱেলফেয়াৰ নহ'লেও, ইয়াৰ ফেক্টৰী মানুহ নহ'লেও ব্যক্তিগতভাৱে নিজৰ মানৱতা খাতিৰত ক'ব লাগিছিলে। চলিউশ্যন চাওক, এতিয়া মোক ক'লে যে এটা কথা, ভঙা পুলটো বুলি অৰ্ডাৰ কোনে দিলে? ভঙা পুলটো দেখাব, ভঙা পুলটো আছে বুলি যে ক'লে, ভঙা পুল আছিলে, ভঙা পুল এই বানপানীত ভাঙি দিছিলে, বানপানীত গোটেই ভাঙি দিছিলে। সেইটো 12 দিন মান বন্ধ থাকিলে, আমি 12 দিন ভিতৰত ইমিডিয়েট ৰিপেয়াৰ কৰিলোঁ। ৰিপেয়াৰ কৰি পেলাই কৰিলোঁ, কিন্তু এতিয়ালৈকে তাত উইক আছে।
ঠিক আছে সেইটো বুজিলো বাৰু হা? সেইটো বুজিছো কৈছো সেইটো বুজিছো। উইক আছে তাত ঠিক আছে বুজিলো উইক থকাৰ কাৰণে চৌকিদাৰে কৈ দিছে যে পুল ভঙা আছে সেই চৌকিদাৰটো পুল ভঙাটো ক'লে আপোনাক ভুল ভঙা মানে যাব গাড়ী যাব নোৱাৰে বুলি কয়। কিন্তু ৰাতিপুৱা গাড়ী ইয়াত যায় ৰাতি যাব নোৱাৰে ৰাতি যাব নোৱাৰে ৰাতি গ'লে কি পুল ভাঙি যাব কি ভিতৰত এইটো কি কথা কথাটো কি ক'ব বিচাৰিছে এটা কথা আছে এটা কথা আছে মানুহৰ এটা কথা মিছা কথা লুকুৱাবলৈ গ'লে সটা মিছা কথাৰ পৰিচয় ল'বলগীয়া হয় আশ্ৰয় ল'বলগীয়া হয় এতিয়া কথাটো এখেতলোকৰ তেনেকুৱা হৈছে আমি যিহেতু আপোনালোকক ব্যক্তিগতভাৱে আপোনালোকে কোনোবা বা ফেক কৰি কোনোবা হয় বুলি আমি নাজানো এখেত যিহেতু আপোনালোকে জানে সকলোৱে চিনি পায় আপোনালোকে এইটো এৰিয়াতে আহিছে আপোনালোকৰ মানুহে হয় তাতেতো আমাৰ বেলেগ মানুহ নাই ইয়াত কোনোবা বাহিৰৰ মানুহ নাই আপোনালোকৰ মানুহ কাৰণে আহিছে হয় এটা কাম কৰিব লাগিছিলে আপুনি হয় ৰাতি বোলে গাড়ী যোৱাটো বন্ধ কৰিছে আপোনালোকে ৰাতিপুৱা যাব এটা যদি কথা এটা যদি ৱৰ্ড দি দিলেহেঁতেন তেতিয়া ইমান বিশৃংখলা নহয় আপোনালোকৰ লগতো ইমান কথা পাতিবলগীয়া নাথাকিলেহেঁতেন কাৰণ কথাটো বদলাই আছে ইটোৰ পৰা সিটো সিটোৰ পৰা এখেতে ক'লে এটা আপুনি ক'লে এটা এখেতে ক'লে এটা তিনিওজনৰ কথা মিল নাই আমাৰ সেইটো কাৰণে কথাটো বেয়া লাগিছে কাৰণ সময় গগৈ লিখীয়া এজন মানুহ এখেতে আপোনালোকে সকলোৱে কৈছে যে এখেতে অসমৰ দুখীয়া মানুহৰ কাৰণে কি কৰি আছে আপোনালোকে এইটো মানে ৰেছপনচিবিলিটিটো নিজে ল'ব ল'ব লাগে আপোনালোকে ডেজিগনেশ্যনৰ আছে ইমান আপোনালোকে ভাল পাব লাগিছিলে এনেকুৱা এজন মানুহ ইমান গাঁৱৰ ভিতৰত আহি পেলাই যে ইমান কষ্ট কৰি যে ইমাৰ্জেঞ্চি টাইমত 5-6বাৰ ফোন কৰিছে আপোনালোকেতো এটলিষ্ট ৰেছপন্সটো দিয়ক আপোনালোকৰ চকীদাৰ কেইজনেও আপোনালোকলৈ ফোন কৰিছে আপোনালোকেতো এটলিষ্ট ৰেছপন্সটো দিয়ক একদম গাঁৱৰীয়া স্বভাৱ দিছে আপোনালোকে ফোনটো ৰেছপন্স কৰা ফোনটো ধৰা নাই আমি নাজিয়া থানালৈ ফোন কৰিছো আনকি চিটুৱেশ্যন বেলেগ হ'লহেঁতেন সময়দাৰ লগত যিখিনি মানুহ থাকে সময়দা আজিলৈকে কাৰো লগত তেনেকুৱা মানে বিতৰ্ক হোৱা আমি দেখাই নাই ইমান কাম কৰি আহিছে কিন্তু এইটো সময়ত নকৰে এইটো সময়ত বিশেষকে কাৰো লগত বিতৰ্ক কৰা সময় নহয় যিটো দুৰ্যোগ এতিয়া কোনোবাখিনি ৰাখিব লাগিছিল আৰু মিছা কথাটো কৈ এইটো কোনো প্ৰয়োজন নাই ন কাৰণ ইয়াত ইমান এনেকুৱা এটা এৰিয়া নহয় যে ইয়াত কোনোবা দুৰ্দৰ্শ সন্ত্ৰাসবাদী ঘূৰি ফুৰে এনেকুৱা ধৰণৰ এইটো কোনো সোমাব নোৱাৰে ইমানো ৰেষ্ট্ৰিক্টেড এৰিয়া নহয় আপোনালোকে যিটো দেখাইছে যদি ইতিহাস চাবলৈ যাওঁ মই বহুত কিবা কিবি ওলাব নগা আলি আছে নগাৰ দিনৰ এটা আলি আছে যিটো পদ এতিয়া বন্ধ কৰা হৈছে এইটো দিখৌ যদি কওঁ আমি দিখৌখন এৰাহুতি বাগান খোলা আছে এইবোৰ যদি ধৰিবলৈ যাওঁ বহুতখিনি কথা আছে এইবোৰ আমি নাযাওঁ ইয়াৰ যিটো মেইন ৰিজনটো হৈছে আপোনালোকে এটা ভগা যিটো নলা আছিলে বুলি কৈছে এইটো আপোনালোকে দেখাই দিয়ক আৰু যদি ভগা নলা সঁচাকৈ আছিলে তেনেহ'লে ৰাতি কিয় ভগা নলাটোত যাব নোৱাৰে দিনত গাড়ীবোৰ যাব পাৰে এই বস্তুটো আপোনালোকে বুজাই দিয়ক তাৰ পাছতে বাকীবোৰ প্লেচ আৰু আমি শুনিছো ইয়াত যেতিয়া সাহায্য প্ৰভাইড কৰিবলৈ আহিছিলে তেতিয়াও আপোনালোকে কিছুমান ইয়াত গাড়ী বন্ধ কৰাৰ কথা আছিলে মাজতে আপোনালোকে গাড়ী ঘূৰাই দিয়া কথা এইবোৰ আপোনালোকে কিয় কৰিব কাৰণ এইখন এই বস্তুটো কাৰো অধিকাৰ আছে এইটো এতিয়া বানত বিধ্বস্ত হোৱা মানুহখিনি সহায় কৰাৰ স্বাৰ্থত সকলো ওলাই আহিব লাগে এইটো ক্ষেত্ৰত যদি আপোনালোকে ইয়াত বাধা নিষেধ কৰে আমাৰ বাগান আমাৰ নিজৰ যদি আধিপত্য বিশ্বাস কৰিবলৈ এইটোতো কেতিয়াও পচিবল নহয় মানে কমন মানুহখিনি মৰি যাওক নেকি নাখাই নবৈ মৰি যাওক মানুহখিনি হেৰি বস্তুটো সেইটোৱে কথাবোৰ চিধা চিধি হ'ব লাগে সেইটো লাইনতে গৈ আছে আমিও জানোতো বাগানৰ ভিতৰত কি হৈ আছে কি কোন পুখুৰী পাৰ্মিশ্যন লৈ পিনি শিল খান্দে আমিও জানো চব কথা জানো নহয় এইবোৰ খুচৰিবলৈ গ'লে মানে মেনেজাৰ চেনেজাৰ চব যাব কিন্তু আমি চব জানো সেইবোৰ কথা মানুহৰ বিশেষকৈ আজিৰ দিনত সদায় সময়টো খুব দিগদাৰ সময় কাৰণে চবেই মানে এঘণ্টা সময় পাৰ হৈ যোৱাৰ কাৰণে বহুত প্ৰব্লেম হৈছে এতিয়া এই সময়ত কাম লৈ গৈছে মানুহ দায়িত্ব ল'ব লাগিছিলে আপোনালোকে যদি দায়িত্ব লৈ ল'লে বোলে 5টা বজাৰ পৰা বছ হৈ গ'লে খতম চব নিজৰ ভাগে চবে চাগে দেখি যায় কিবা গম পালে খবৰ পালে না এতিয়া আৰু বহুত মানুহ আহিব এই বস্তুটো ইমানকে চলুচন কৰি আপোনালোকে কিবা এটা সিদ্ধান্ত কৰক। এতিয়া কেইটা বাজিলে 9টা পাৰ হৈ গ'ল আপোনালোকে নিশ্চয় এৱেৰ হয় যে মই ইয়াত আছো ৰাতিপুৱাৰ পৰা ইয়াত আছো বুলি নিশ্চয় এৱেৰ হয় এক মিনিট 6টা বজাত গেটখন খুলিব বুলি ক'লে তাৰ পাছত এইফালৰ পৰা এজন ওলাই অহা দেখিছো ইয়াতে কোনোবা বাবু কোনোবা ঘূৰি ফুৰিছে কিন্তু ইয়াত যে অসম এই গোটেই নিশা এনেকৈ থাকিলে নিশা বাঁহ চাহ চুচা নিয়াতে পৰি আছে আহিবলৈ সময় নাই আহিছে কেইটা 8:42 8:52 হৈছে আপোনালোকে ইমান দেৰি কিয় হ'ল হঠাৎ আহি পিনে এনেকুৱা হ'ল দেই কথাটো পাতি আপোনালোকেতো গোটেইখিনি কথাটো ক'বলৈ আপোনালোকে আহিবলৈ ইমানখিনি কিয় হ'ল সেইটো হ'ল ইমান দেৰি কিয় হ'ল সেইটো লাগে মোক ইমান দেৰি আপোনালোকে কিয় কৰিলে কেইবাজনকো পঠোৱা হৈছে আপোনাক খবৰ দিবলৈ ইমানকে বাঢ়ি গ'ল দায়িত্ব নাই আপোনালোকৰ দায়িত্ববিলাক বস্তু থাকিব লাগে মানুহ হয় আপোনালোক তো এইবিলাক বস্তু ময়ো নিবিচাৰোঁ কিন্তু মই কাম কৰিবলৈ আহিছোঁ মই অকল কাম কৰিবলৈ জানো মই একো চিনি নাপাওঁ মই অকল কাম চিনি পাওঁ মই অকল কামেই চিনি পাওঁ কিন্তু এই কাম কৰা টাইমত যদি এনেকুৱা কিবা এটা হয় নহয় তেতিয়া বেয়া লাগে মানে মেইনকৈ হৈছে কি
আমি ৰাতি এইখিনি কাম কৰিবলগীয়া হ'বই নালাগিছিলে বহুত ইজি কাম আছিলে মোৰ এতিয়া সেই মানুহখিনি এতিয়া বহুত কাম আগবাঢ়িলে হয় এইটো কাম নোহোৱা হ'লে আৰু কাম বাঢ়িলে হয় আৰু কাম ইজি হ'লে আপুনি যদি পাৰে চাওক মই আপোনাক কৈছোঁ আপুনি ক'লে যে সেইফালৰ পৰা লৈ যাওক বুলি আপুনি সেইফালৰ পৰা গাড়ীতে লৈ যাওক ঠিক আছে আপোনাক মই কৈছোঁ আপুনি গাড়ীত লৈ যাওক যদি বাঁহডাল য'ত আমি কাম কৰিছোঁ এডাল লৈ পেলাই দিব পাৰিম মই আপোনাক মানি যাম এইটো যদি কৰি দেখায় মই মানি যাম মই ইয়াৰ পৰা উঠি এতিয়াই গুচি যাম আপুনি ক'লে যে আপুনি কৈছিলে ন এইফালে লৈ যাওকগৈ বুলি আপুনি সেইটো চাইডত এইটো চাইডৰ পৰা অকল এডাল বাঢ়ে নিয়ক কিন্তু আমি য'ত কাম কৰিছোঁ ওপৰ খুঁটিত আমি তাত এডাল পেলাই দিম আমি সেইফাল দি পঠিয়াই দিম নিজে যাব লাগিব এইবিলাক বঢ়াব লাগিব সেইফাল দি আমি স্পটত পেলাই দিম এখানে কথা দিছে নহয় কথা দিছে মই এইখিনিতে বাদ সেইটো আপোনাক এৰিছোঁ মোৰ কথাটো এইটো চাইডত গ'লে ওপৰ খুঁটিটোত প্ৰথমে মানুহখিনিয়ে পাব তুমি আহি পেলাই কি মোক খাপ ধৰিবলৈ তুমি কথা কোৱাৰ কোনো অধিকাৰ নাই মিলাবলৈ একো নাই বাঁহখিনি তালৈ গ'লে হৈ গ'ল আমাৰ কামহে কৰিব লাগে ইয়াত মিলাবলৈ বিতৰ্ক কৰিব লাগে এইবোৰ চব আমাৰ নিজৰ মানুহ ইয়াত হয় নহয় চব নিজৰ মানুহ 10টা বজাৰ পৰা মোৰ টাইমটো কিন্তু আপুনি কোনটো এৰিয়াৰ হয় ইয়াৰ নহয় এইটো বসঞ্চৰ গাঁও হয় কমত চাপৰি টাইমৰ কথা নক'ব আৰু মোৰ অলৰেডি টাইম এতিয়া মই আজি কাক লগ কৰিবলৈ যদি যাওঁ বুলি কওঁ মই আজি কাৰোবাক লগ কৰিবলৈ যাবলৈ আছে আমাক ইনভাইট কৰিছে এজেগাত মই মোৰ দোকান মোৰ তাত যাব লাগে সেই মানুহগৰাকীও ইয়ালৈ আহিব তেখেতে এইবিলাক দেখিব ভাল নালাগিব প্ৰথম কথা দেই মোৰ এইবিলাক বস্তু মই পচন্দ কৰা নাই মনে মনে থাকা কিন্তু এতিয়া আপুনি যদি সময় চবৰ কথা নকওঁ সময় অলৰেডি মোৰ বহুত লছ হ'ল মই টোপনি খতি মোক কি দৰকাৰ হৈছে আমি বাঁহখিনি নিয়েছ নকৰি টোপনি খতি নকৰে চকত নাই গান বজোৱা নাই গান বজাই বজাইছোঁ তেতিয়াও বেলেগ কথা সেইটোৱে আৰু মিছা কথা মোক ক'ব নালাগে মানুহে হ'ব এতিয়া আপোনালোকে গাড়ীখন মাতক এতিয়া আমি থাকোঁতেই চাওক আপোনালোকে গাড়ী মাতক কিমান নাজানো মই কিন্তু তাত পইচা পে' কৰিম মই পইচা নিদিয়াকৈ কাম নকৰোঁ প্ৰথম কথা যে টকা হয় মই পইচা দিম নহ'লে এনেকুৱা হ'ব যে মই ফ্ৰীত কাম কৰিম পইচাটো মই পে' কৰিম এইটো পইচা নহয় এইটো আমাৰ কাম এইটো আমাৰ এৰিয়াত আমি কাম কৰিলোঁ আমাক মাফ কৰি দিওঁ আৰু আগত পাইলট আৰু এটা ৰিকুৱেষ্ট তেখেতে ক'লে তেখেতে অকলে মই বিচাৰিম তেখেতে এডাল বা ইয়াৰ পৰা অকলে যাব লাগিব তেনেকুৱা চৰ্ত ৰাখিব নালাগে সেইটো আপুনি ওপৰ খুঁটিলে নি চাওক আপোনালোকে ফোনত বহুত আৰামত কৈছে এনেকে লৈ যাব পাৰিব সেইটো কেনেকে কৈছে অকমানি ল'ৰা এটা কিমান অকমানি ল'ৰা বান্ধ এই ল'ৰাটো ইয়াৰ ৰাতিটো আমাৰ লগত খাটিছে কি প্ৰয়োজন আছে ইয়াৰ কি প্ৰয়োজন আছে এখেতলোকৰ ঘৰ বনাইছো কিমান কষ্টত বান্ধ নি আছে আপুনি তেতিয়া ফিল কৰিব পাৰিব এডাল বাহ হ'লেও নি চাওক মই তেতিয়া আপোনাক খালি ঘটনাটো হ'ল অকল ৰাতি হ'ল সেইটো প্ৰব্লেম বস্তু পঠিয়াই দিম আমি না আৰু এটা কথা মোৰ দাদা এটা মই কষ্ট কৰিম না ৰিকুৱেষ্ট থাকিলে যাতে ইমাৰ্জেঞ্চি যদি কিবা আছে লাগিলে যিমানে ৰাতি থওক মই এইটো আপোনালোকক কৈ দিছোঁ মানে যিহেতু মই ইয়াত আহিছোঁ যিমানে ৰাতি থওক এটলিষ্ট যদি কল আহিছে ৰিচিভ কৰক কিবা যদি ইমাৰ্জেঞ্চি তেখেতে কি কৰিব বিচাৰিছে কি ইমাৰ্জেঞ্চি হৈছে আমি কিবা এটা হেল্প কৰিব পাৰিম নেকি এই তিনিটা কাম কৰিলে যথেষ্ট আপোনালোকে ফোন এটা আহিছে ৰাতি ফোন আহিছে নিশ্চয় কোনোবাই কি কৰিছা ভাত খালা নাই বুলি কয় নুশুনে নিশ্চয় কিবা এটা ইমাৰ্জেঞ্চি ৰাতি ফোনটো একদম ইমাৰ্জেঞ্চি ফোন ৰাতি কোনো ফোন নকৰে এটলিষ্ট কথাটো শুনি পেলাই যদি কিবা এটা হেল্প কৰিব পাৰে কৰক নকৰিলেও যদি কাৰোবাৰ হাতেৰে যদি ক'ব পাৰে আৰু ৰাতি এইবিলাক ধৰি লওক আমাৰ গাড়ীখন ঠিক আছে যি হ'ল ঠিক আছে গাড়ীখন গ'ল এনেকে বাৰু পাছলৈ বহুত গাড়ী যাব পাছলৈ যাতে সেই গাড়ীবিলাক আপোনালোকে নিজে কিবা এটা চিষ্টেম কৰি দিয়ক যে কি কাৰণে গৈছে কি কাৰণে ঠিক আছে বাৰু চিষ্টেমবিলাক কৰি দিয়ক কিন্তু কোনো গাড়ী যাতে এইফালৰ পৰা ব্লক নহয় চব গাড়ী যাতে যায় আৰু এটা ৰেছপনচিবিলিটি আপোনালোকে লওক মই বিচাৰিছোঁ মোৰ সময় নষ্ট হ'ল জাষ্ট মোৰ সময় নষ্ট হ'ল মোৰ কষ্ট হ'ল আমাৰ টোপনি গ'ল ঠিক আছে একচেপ্টেড এটা কথা আপোনালোকে মোক আজি ভোট দিয়ক যাতে এই ৰাস্তাটো যদি আকৌ বেয়া হয় যদি ৰিলিফৰ গাড়ী এইফালৰ পৰা যায় বেয়া হোৱা ৰাস্তাটো যদি লগালগ বনাই দিয়ে সিমানটোৱে এই ৰাস্তাৰ পৰা আমি নিজে ৰেচিপি লগাই কৰি ল'ম বহুত এন জি অ'ৰ কৰি আছে আপোনালোকে দেখিছে আপোনালোকে কৰিছোঁ ঠিক আছে একচেপ্টেড কিন্তু যাতে এইফালে যদি গাড়ীবিলাক যায়
যাতে ঘূৰি নাহে, বেয়া হৈ আছে ৰাস্তাটো, সেইকাৰণে যাতে ঘূৰি নাহে। এটলিষ্ট এই আপোনালোকে বেয়া হৈছে লগালগ যাতে ৰিপেয়াৰ কৰা কিবা এটা চিষ্টেম কৰক, যাতে ৰিলিফৰ গাড়ীবিলাক এইফালে যাব পাৰে। কাৰণ এইফালে পৰা বহুত বেছি মানে কষ্ট হয়, কিন্তু এইফালে পৰা মানুহখিনিৰ অৱস্থা বহুত বেয়া হৈ গৈছে। এটলিষ্ট এই কমিউনিকেশ্যন যদি তালৈকেও ঠিক হৈ যায় যথেষ্ট, সেইটো ৰিকুৱেষ্ট থাকিল। এই বেয়া হৈ আছে, বেয়া হৈ কেইদিনমান পৰি থাকিলে বুলি মই শুনিছোঁ, গাড়ীবিলাক ঘূৰি হ'বলগীয়া হৈছে। এদিন মেডিকেল কেম্পৰ গাড়ী গম পাইছোঁ মেডিকেল কেম্পৰ গাড়ীখনো ঘূৰি গৈছে, সেইমানখিনিও গম পাইছোঁ। এটলিষ্ট যাতে যদিও বেয়া হৈছে আকৌ যদি বেয়াও হয় আকৌ যাতে আপোনালোকে লগালগ ৰিপেয়াৰ কৰি দিয়ে, এইটো জাষ্ট আপোনালোকে ৱৰ্ড দিয়ক, মই আৰু কৰিব নালাগে। যাতে মোৰ যি হ'ল ৰাতি কিবা এটা নিয়ম আছে ঠিক আছে, একচেপ্টেড, একো ইছ্যু নাই। যাতে পাছলৈ যিবিলাক ৰিলিফৰ কাৰণে গাড়ী আহে সেইবিলাকে যাতে তেনেকুৱা ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নালাগে বা কেতিয়াও নহয় তেনেকুৱা। জাষ্ট এই বানপানীৰ সময়ত যদি আমি একেলগতে কাম কৰোঁ সেয়াই বিচাৰিম, বাকী একো দৰকাৰ নাই মোক, একোৱে দৰকাৰ নাই। বহুত নিয়ম আছে, বহুত আছে, চব জানো, আমাৰো বহুত নিয়ম আছে ঠিক আছে, কিন্তু এই বানপানীৰ সময়ত যদি আমি সকলোৱে পিছতে হওক, কিবা প্ৰাইভেট কোম্পানী হওক, চৰকাৰে হওক, প্ৰাইভেট কিবা অৰ্গেনাইজেশ্যনে যোনেই হওক লাগিলে যাতে একেলগতে কাম কৰে, যাতে এই মোৰ বাগান হয় ইয়াত মই সোমাব নিদিওঁ, এইটো যাতে নহয়, সেইটোৱে বিচাৰিম। অলৰেডি তাত নাম লিখাই আহোৱে, আকৌ ইয়াত ৰখাই, আকৌ ইয়াত উঠাই গেট, আকৌ সোধে কোন আপুনি ইয়াত মোক দেখি খুলি দিয়ে, ঠিক আছে বাৰু মোক দেখি খুলি দিয়ে, এইটো মোক এক্সট্ৰা মোক বেনিফিট নালাগে। যাতে কাৰণ যিজন মোৰ পাছত আহিব তেখেতক হেল্প কৰিবই আহিছে, যাতে তেখেতো সেই সমান চকুৰে চায়। মোক এক্সট্ৰা VIP ট্ৰিটমেণ্ট নালাগে। মই ৰিক্সাৱালাজনকো আপুনি বুলি কওঁ, ডাঙৰ কিবা মন্ত্ৰীজনকো আপুনি বুলিয়ে কওঁ। তো মোক সেইটোৱে লাগে, মানে ইকুৱেলিটি লাগে, যাতে পাছৰ গাড়ীখনো যদি আহে যাতে পাছ হ'ব দিয়ে, যাতে একো অসুবিধা নাপায়, সিমানতে ৰিকুৱেষ্ট। কাৰণ মই বহুতবাৰ শুনিলোঁ ঘূৰি গৈছে বুলি, জাষ্ট সেইটো ৰিকুৱেষ্ট কৰিলোঁ। কাৰণেতো আপুনি সময় বুজিছোঁ না মই জাষ্ট মই সেইটো ৰিকুৱেষ্ট কৰিম, যাতে আপোনালোকে যাতে পাৰে মই সেইটো আপোনালোকে ৱৰ্ড দিব লাগিব, কিন্তু ৱৰ্ড দিব পাৰিব যাতে যদিও ৰাস্তাটো এতিয়া এই ৰিলিফৰ সময়ৰ কথা কৈছোঁ, জাষ্ট মই বানপানীৰ সময়ৰ কথা কৈছোঁ, যদি বেয়া হয় বাই চান্স যাতে ৰিলিফৰ গাড়ী যাতে এইফালৰ পৰা ঘূৰি যাবলগীয়া নহয়, এইটো ৱৰ্ড পাম নাই। বহুত গাড়ী মই বুজিছোঁ, গম পাইছোঁ মই জাষ্ট এইটো কথা সুধিছোঁ, এইখিনিৰ কথা সুধিছোঁ, যাতে আমাৰ লগত যি হ'ল এতিয়া মোক চব মিছা কথা ক'লে, মোকতো অপেনলি মিছা কথা কৈ পেলাই মোৰ লগত এইবিলাক কৰিলে, অপেনলি মিছা কথা কৰি পেলাই, যাতে সেইটো নহয় আৰু বেলেগৰ লগত, মই সেইটো বিচাৰিম বেলেগৰ লগত যাতে নহয়। আমি যিখিনি ৱৰ্ড পাইছোঁ ছাৰ আৰু এটা কথা শুনক, এতিয়া মোৰ এতিয়া দুটা ফাউণ্ডেশ্যনৰ পৰা ৰিলিফ ঠিক আছে, এতিয়া ৰিলিফৰ গাড়ী আহিলে বানপানীৰ কাৰণে যি সাহায্য আহিব তেখেতলোকৰ কথা বেলেগ গাড়ী আহিলে নিদিব, সেইটো